নমস্কাৰ বিয়লি খবৰ হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ মৰাণ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা অভিযোগত ডিগবৈৰ টিংৰাইত বিজেপি কৰ্মীক মৰেল পুলিচিং বিজেপি কৰ্মী কল্পজ্যোতি ফুকনৰ এটা কল ৰেকৰ্ডিং হৈছিল ভাইৰেল ডিগবৈ কংগ্ৰেছ নেতা ৰাজীৱ মৰাণৰ সৈতে হোৱা ৰেকৰ্ডিং হৈছিল ভাইৰেল মৰাণ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা অভিযোগ কল্পজ্যোতি ফুকনৰ বিৰুদ্ধে কল্পজ্যোতি ফুকনক ৰাজহুৱা স্থানত চুলি কাটি মাৰপিট কৰে এটা দলে ৰাজীৱ মৰাণ সহ চাৰিজনীয়া দলে কল্পজ্যোতিক কৰে মাৰপিট কল্পজ্যোতিৰ বাসগৃহলৈ গৈ মাৰপিট কৰে দলটোৱে মাৰপিট কৰাৰ পিছত পুনৰ কল্পজ্যোতিক 30 জনীয়া এটা দলে লৈ যায় টিংৰাই বজাৰ ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দলটোৱে লৈ যায় টিংৰাই বজাৰলৈ কল্পজ্যোতি ফুকনক এবাৰ মাৰপিট কৰাৰ উপৰিও চুলি কাটি আঠু কঢ়াই শাস্তি দিয়ে দলটোৱে মৰাণ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য দিয়াৰ অভিযোগত দিয়ে শাস্তি কৈছে যে হেৰি নহয় আপোনালোকক ক্ষমা খুজিবলৈ লোৱাটো উলিয়াই দিয়ক মানে এনেকৈ কৈছে আৰু তেতিয়া কৈছে যে আপোনালোকৰ আগফালে গাড়ীখন আছে গাড়ী জনাওক আপোনালোকে টিংৰাইত কেনেকৈ থাকে মই চাই ল'ম মানে আপোনালোকে টিংৰাইত কেনেকৈ থাকিব মানে এনেকৈ কৈছে আনকি বাগানত কেনেকৈ থাকে মানে এনেকৈ কৈছে বাগানৰ কোৱাৰ্টাৰত কেনেকৈ থাকে এজনী মাইকী মানুহ থকা অৱস্থাত তাহাঁতি 30-40টা ল'ৰাই মোক একদম বিশ্বাস কৰি পেলাই ক'লে যে আমি টিংৰাইত গৈ পেলাই ক্ষমা খুজিলে আমাৰ হৈ যাব তাৰপিছত এইবিলাক কৰিছে তাহাঁতি ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে ৰীনা ঘটনা সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো নিশ্চয় প্ৰিয়ংকা যিহেতু বিজেপি কৰ্মী যে কল্পজ্যোতি ফুকনক ৰাজহুৱা স্থানত চুলি কাটি প্ৰায় 30-40 জনীয়া এটা যুৱকৰ দলে মাৰপিট কৰি প্ৰহাৰ কৰা এই ঘটনাক লৈ ইতিমধ্যে ডিগবৈ অঞ্চলত চাঞ্চল্য বিৰাজ কৰিছে আচলতে ডিগবৈৰ এজন কংগ্ৰেছী নেতা ৰাজীৱ মৰাণৰ লগত বিজেপি এই কৰ্মী কল্পজ্যোতি ফুকনৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিলে বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু বিজেপি কৰ্মী যিজন কল্পজ্যোতি ফুকন তেওঁ যিটো এই ফোন যোগে ৰাজীৱ মৰাণৰ লগত কিছু বাৰ্তা হৈছিল আৰু সেই বাৰ্তা হোৱাৰ পিছতে এই কেইজনমান যুৱকে তেওঁক দল সংগঠনৰ বুলি নিজকে পৰিচয় দাঙি ধৰি তেওঁ বাহিৰলৈ কিছু কথা পাতিবলৈ আছে বুলি ৰাজহুৱা স্থানলৈ লৈ অহা বুলি ইতিমধ্যে কল্পজ্যোতি ফুকনৰ ভাষ্যত প্ৰকাশ পাইছে আৰু তাৰপিছত দেখা গৈছে তেওঁ ৰাজহুৱা স্থানত এনেদৰে চুলি কাটি কাণত ধৰাই মাৰধৰ কৰে বুলি ইতিমধ্যে যিহেতু কল্পজ্যোতি ফুকনৰ যি তথ্য তেওঁৰ মুখেৰে প্ৰকাশ পোৱা গৈছে আজি পুনৰ এনেদৰে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ প্ৰায় 30 জনীয়া এটা দলে কল্পজ্যোতি ফুকনক টিঙাই বজাৰলৈ লৈ যায় আৰু তাৰপিছতে বিজেপি কৰ্মী কল্পজ্যোতিক ৰাজহুৱাকৈ মাৰপিট কৰি চুলি কাটি আঁঠু কঢ়াই দাড়ি বান্ধি ধৰি এটা শাস্তি প্ৰদান কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে আৰু তাৰ উপৰি দেখা গৈছে যিটো মৰাণ জনগোষ্ঠীৰ যিসকল যুৱক আছিল এই যুৱকসকলৰ অভিযোগ মতে যিহেতু তেওঁলোকৰ এক মন্তব্য আগবঢ়াইছে কিন্তু বিজেপি কৰ্মী কল্পজ্যোতি ফুকনে তেওঁলোকৰ জনগোষ্ঠীটোক যিহেতু অপমান কৰিছে খুব বেয়াকৈ তেওঁলোকৰ জনগোষ্ঠীটোৰ বিষয়ে কৈছে সেয়েহে তেওঁলোকে এনেধৰণৰ তেওঁক অপমান কৰা বুলি যিহেতু এক অভিযোগ তুলি ডিগবৈ আৰক্ষী থানাত তেওঁলোকে যিটো আহিছিল আৰু ইতিমধ্যে এই ঘটনাৰ মোৰ এক অন্য দিশলৈ যিহেতু গতি কৰিছে আৰু উল্লেখনীয় বিষয় যিহেতু এই যি কল্পজ্যোতি ফুকন এই কল্পজ্যোতি ফুকনৰ মুখেৰে যিটো ভাষ্যত প্ৰকাশ পাইছে এজন ননী নামৰ যুৱকৰ নাম ইতিমধ্যে ননী নামৰ যুৱকজনক যিহেতু এই ৰাজীৱ মৰাণে যিটো ফোন যোগে কিছু কথা বাৰ্তাত ভাবুকি প্ৰদান কৰা বুলি ইতিমধ্যে কল্পজ্যোতি ফুকনে কৈছে আৰু তাৰ পৰিণতিতে কল্পজ্যোতি ফুকনে ৰাজীৱ মৰাণৰ যিটো ফোনত কিছু কথা বতৰাত তৰ্কাতৰ্কিত লিপ্ত হোৱা বুলি ইতিমধ্যে ফোন ৰেকৰ্ডিংটো ভাইৰেল হৈছে কিন্তু প্ৰকৃততে ঘটনাৰ আঁৰত কি সোমাই আছে প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই যদিও প্ৰায় 30-40 জনীয়া যি যুৱকৰ দল সেই দলে এনেদৰে বিজেপি কৰ্মী কল্পজ্যোতি ফুকনক ৰাজহুৱা স্থানত বজাৰৰ মাজত মাৰধৰ কৰি চুলি কাটি আঁঠু কঢ়াই কাণত ধৰা ঘটনাই এক তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে কিন্তু মৰাণ ছাত্ৰ সংগঠনৰ যিসকল লোক জনগোষ্ঠীৰ লোক তেওঁলোকেও ডিগবৈ আৰক্ষী থানা আহি তেওঁলোকৰ ফালৰ পৰা এখন এজাহাৰ দিয়া বুলি ইতিমধ্যে আমি যিটো খবৰ লাভ কৰিছো কিন্তু সমগ্ৰ ঘটনাৰ পাছত দেখা গৈছে সেই যি মাৰধৰ কৰা যুৱকসকলৰ মাজৰ পৰা যিটো আকাশ মৰাণ নামৰ এজন প্ৰাক্তন মৰাণ ছাত্ৰ সন্থাৰ সদস্য তেওঁ ডিগবৈ আৰক্ষীয়ে যিহেতু সেই স্থানৰ পৰা আটক কৰি থানালৈ লৈ আনে আৰু ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰু প্ৰকৃত তথ্য যি ঘটনা এই ঘটনাৰ সবিশেষ তদন্ত অন্ততহে পোহৰলৈ আহিব প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো ৰীনা দুধনৈত পাকিস্তানক সমৰ্থন কৰি যুৱক গ্ৰেপ্তাৰ সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত দিছিল পোষ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰছান আলী নামৰ যুৱকজনক পাকিস্তানৰ পতাকাৰ ইমোজি ব্যৱহাৰ কৰিছিল ৰছানে ইনষ্টাগ্ৰামত পাকিস্তানৰ সমৰ্থনত কৰিছিল কমেণ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰছান আলী নামৰ এজন যুৱকজনক পাকিস্তানক সমৰ্থন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক দুধনৈত গ্ৰেপ্তাৰ কৰিছে যুৱকজনক সামাজিক মাধ্যমত পাকিস্তানৰ সমৰ্থনত দিছিল পোষ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰছান আলী নামৰ যুৱকজনক পাকিস্তানৰ পতাকাৰ ইমোজিও ব্যৱহাৰ কৰিছিল ৰছানে ইনষ্টাগ্ৰামত পাকিস্তানৰ সমৰ্থন কৰিছিল কমেণ্ট
ভাৰত পাকিস্তানৰ মাজত যুদ্ধকালীন পৰিস্থিতিৰ মাজতে ভাৰতে সম্পন্ন কৰিলে সাগৰীয় মাইনৰ পৰীক্ষা DRDOয়ে থলুৱাভাৱে বিকশিত কৰা এডভান্স আণ্ডাৰ ৱাটাৰ নেভেল মাইনৰ সফলতাৰে পৰীক্ষা সম্পন্ন হৈছে এই সাগৰীয় মাইনৰ দ্বাৰা নৌসেনাই শত্ৰুৰ জাহাজ আৰু সাবমেৰিনত গোপনে আঘাত হানিবলৈ সমৰ্থ হ'ব ভাৰতীয় নৌসেনা বাহিনীয়ে পুৱাৰ ভাগত বিশাখাপট্টমৰ সাগৰত পৰীক্ষামূলকভাৱে সাগৰীয় মাইনৰ বিস্ফোৰণ ঘটায় ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDOয়ে নিৰ্মাণ কৰা এই নেভেল মাইন বা সাগৰীয় মাইন বিস্ফোৰণেৰে সম্পন্ন কৰে মক ড্ৰিল বিশাখাপট্টমৰ নৌসেনা বাহিনী পৰীক্ষাগাৰত আৰু DRDOৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই নেভেল মাইন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে একযোগে শ্বেয়াৰ কৰিলে নৌসেনা বাহিনীয়ে বিস্ফোৰণ ঘটোৱা নেভেল মাইনৰ দৃশ্য নৌসেনা বাহিনীক অভিনন্দন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াৰ জৰিয়তে ভাৰতীয় নৌসেনাৰ সাগৰৰ তলতো যুদ্ধ কৰাৰ ক্ষমতা আৰু অধিক বৃদ্ধি পালে যোৱা মাহত নৌসেনাৰ গাইডেড মিছাইল সফলতাৰে পৰীক্ষণ কৰা হৈছিল যুদ্ধ জাহাজ ধ্বংস কৰাৰ ক্ষেত্ৰতো ভাৰত আৰু এখোজ আগুৱাই গৈছিল এই পৰীক্ষণৰ পিছতে INS চুৰাটৰ পৰা নিক্ষেপ কৰা হৈছিল এই গাইডেড মিছাইল পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিভিন্ন স্পৰ্শকাতৰ স্থানত ৰখা হৈছে নিৰাপত্তাৰক্ষী ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী জ্যেষ্ঠ বিষয়া হৰিশ গৌৰৰ নেতৃত্বত এটা বিশেষ দল সোমবাৰে পুৰীত উপস্থিত হয় NSG দলটো 3 দিন ধৰি পুৰীত থাকিল নিশা NSG দলটোৱে পুৰীৰ জগন্নাথ মন্দিৰ পৰিদৰ্শন কৰি নিৰাপত্তাৰ ব্যৱস্থা পৰিদৰ্শন কৰে আৰক্ষী জগন্নাথ মন্দিৰ আৰক্ষী JTP অগ্নিনিৰ্বাপক বাহিনী আদি নিজৰ দায়িত্বৰ বিষয়ে অৱগত কৰে দলটোৱে আৰক্ষী অধীক্ষক আৰু মন্দিৰৰ প্ৰশাসকৰ সৈতেও আলোচনা কৰে গৌৰৱ গগৈক পুনৰ আক্ৰমণ মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ পত্নীয়ে 19 বাৰ পাকিস্তানলৈ যোৱা বুলি উল্লেখ কৰি পাকিস্তানৰ পৰা দৰমহা লৈ আছিল বুলি প্ৰকাশ কৰে গৌৰৱ গগৈক কটাক্ষ কৰি 2 সন্তানৰ ভাৰতীয় নাগৰিকত্ব উঠাই লোৱা পত্ৰত গৌৰৱ গগৈয়ে নিজে স্বাক্ষৰ কৰিছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মইতো প্ৰথমৰ পৰা কৈছো যে গৌৰৱ গগৈ 15 দিন পাকিস্তানলৈকে গৈছিল আমি পাছপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰী পঠোৱা হৈছে এণ্ড দে টেক্স 3 months টাইম এটা কোনোবাই খুদি আছে আজিয়ে কৈ নিদিয় কিয় এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে এটা আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এতিয়া গৌৰৱ গগৈৰ পত্নী তাৰো মইতো কলে নহব আপোনালোকেতো খুদিব যে প্যাসেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমি আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা NGOত চাকৰি কৰিলে কিন্তু দৰমহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জইন কৰিলে কিন্তু দৰমহাটো জঙে দি আছে so that is the third charge second MP এজনে নিজৰ লৰা ছোৱালীৰ পাসপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাসপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাসপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গুটেখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলে তো মুকে গালি গালাজ কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বাসিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বাসিত লৈ যাম বুলি তাতে লৈ গল এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি তাৰ পিছত পাৰ্লিয়ামেন্টত প্ৰ পাকিস্তানী কোৱেশ্চন so it is a সুকুৰ আলীতকৈ ডাঙৰ অভিযোগ গতিকে সুকুৰ আলীক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হ'ব যদি তথ্যবিলাক ঠিক ঠাক থাকে কাৰণ পাকিস্তানৰ লগতো কম্প্ৰমাইজ নহব এটা কোনবাই কৈছে পাকিস্তান যোৱাটো অপৰাধ নেকি so
এই কথাটো মই ৰাহুল গান্ধীৰ মুখৰ পৰা শুনিব খোজো Mr. Chief Minister, if you can elaborate এবাৰ যদি ৰাহুল গান্ধীয়ে কৈ দিয়ে যে পাকিস্তান যোৱাটো অপৰাধ নহয় তেলে দুধ কি দুধ পানী কি পানী হৈ যাব প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল এএছবিত 500 কোটি টকা প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত যোৱাকালি কেবিনেটে টাৰ্গেটেড সাবসিডি ইলেক্ট্ৰিসিটি বোৰ্ডক মই যেটো কৈছিলো যে 1 টকা আমি দাম কমাম কালি আমি ইলেক্ট্ৰিসিটি আসাম পাৱাৰ ডেভেলপমেন্ট কৰ্পোৰেচনক 300 কোটি টকা এজ এ টাৰ্গেটেড সাবসিডি আৰু 200 কোটি টকা এজ এ নৰ্মেল সাবসিডি আমি 500 কোটি টকা কেবিনেটে দিব সিদ্ধান্ত লৈছো যাতে এপ্ৰিল মাহত যে 1 টকা বিদ্যুতৰ নিৰিখ কমিছে তাৰ ফলত বিদ্যুৎ পৰিষদে যাতে লোকসানৰ সন্মুখীন হ'বলগীয়া নহয় অৰ্থাৎ ৰাইজক যেটো বিদ্যুতৰ দাম এপিডিসিএলে কমাই দিছে তাৰ ফলত যাতে তেওঁলোকৰ বহুত বেছি লোকসান হ'ব নালাগে হেকাৰণে কেবিনেটে যোৱাকালি 500 কোটি টকাৰ সাবসিডি এমাউন্ট এটা ইলেক্ট্ৰিসিটি বোৰ্ডৰ বাবে মঞ্জুৰ কৰিছে আৰু আমি আগতেই কোৱাৰ দৰে নৱেম্বৰ মাহত আমি ইলেক্ট্ৰিসিটিৰ যেটো টেৰিফ তাক আমি আৰু এবাৰ ৰিভিউ কৰিম জনসাধাৰণক সকাহ দিয়াৰ ব্যৱস্থা থাকিলে আমি আৰু অধিক সকাহ দিবৰ বাবে চেষ্টা কৰিম ৰেশন কাৰ্ডৰ হিতাধিকাৰীলৈ সুখবৰ ৰাজ্যিক কেবিনেটত ৰেশন কাৰ্ড থকা 72 লাখ হিতাধিকাৰীক দাইল চেনি নিমখ কম মূল্যত দিব ৰাজ্য চৰকাৰে প্ৰতি কেজি দাইল চেনি বজাৰৰ তুলনাত 30 টকাকৈ কম মূল্যত দিয়া হ'ব ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হ'ব প্ৰতি মাহে 50 কোটি যোৱাকালি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে বাজেটত ঘোষণা কৰিছিলো যে মসুৰ দালি চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ 72 লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম মসুৰ দালিত প্ৰায় 30 টকা সুলভ মূল্যত পাব চেনিও ঠিক সেই ধৰণে 20-30 টকা সুলভ মূল্যত পাব সেই সময়ত দামটো লৈ পেলাই আমি গম পাম আৰু নিমখও প্ৰায় 10 টকা কম মূল্যত পাব এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় 60 কোটি টকা আমি ব্যয় কৰিব লাগিব বাকি টকাটো কনজিউমাৰে দিব কিন্তু সাবসিডি এমাউন্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব তাৰ ফলত প্ৰায় 50 কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যেটো সাবসিডি দিব লাগিব তাক যোৱাকালি কেবিনেটে অনুমোদন জনায় এই গুটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম জিলালৈকে তেওঁলোকে লৈ যাব জিলাৰ পৰা ষ্টেট ওয়্যাৰ হাউচিং কৰ্পোৰেচনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতি সমূহে ৰেশন কাৰ্ডৰ দোকানলৈকে লৈ যাব ৰেশন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ললো সাবসিডিটো ঘূৰাই দিব নালাগে নন সাবসিডি এমাউন্টটো চৰকাৰক ঘূৰাই দিব লাগিব যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰো হেকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেশনৰ দোকানীয়ে টকাটো মাহৰ টকা মাহত চৰকাৰে ঘূৰাই নিদিয়ে হেনেকুৱা ৰেশন দোকানীক আমি তৎকালীনভাৱে এই কামৰ পৰা আঁতৰাই ওচৰৰ আন এখন দোকানক আমি এই দায়িত্বটো দি দিম যাতে স্কিমটো স্মুথ কৰি চলিব পাৰে অসম তাপবিদ্যুৎ উৎপাদন প্ৰকল্পত অনুমোদন ৰাজ্যিক কেবিনেটৰ তাপবিদ্যুৎ প্ৰকল্পৰ বাবে প্ৰয়োজন হ'ব 3000 বিঘা মাটি ৰাজ্য চৰকাৰ প্ৰদান কৰিব এই ভূমি এই প্ৰকল্পটো হলে পশ্চিমবংগ বাংলাদেশ ভূটানকো দিব পাৰিব বিদ্যুৎ আসাম থাৰ্মেল পাৱাৰ জেনাৰেশ্যন প্ৰডাক্ট প্ৰমোশন পলিচি 2025 ইয়াক আমি অনুমোদন দিছো 2030 চনলৈ অসমক আজিৰ তুলনাত 3000 মেগাৱাট বেছি পাৱাৰ লাগিব আৰু 2032 চনলৈ আমাক
5,000 megawatts power লাগিব আৰু every 2 বছৰত 1000 megawatts power demand অসমত বাঢ়ি গৈ থাকিব সেইকাৰণে যোৱাকালি প্ৰথমবাৰ আমি এখন এগ্ৰেছিভ পলিচি থাৰ্মেল পলিচি আমি আৰম্ভ কৰিছো যে অসমত জুনে থাৰ্মেল প্ৰডাক্ট কোম্পানী লগাব খুজে আৰু এটা থাৰ্মেল কোম্পানীত ইনভেষ্টমেন্ট উইল বি around 20,000 crores যদি 1800 মেগাৱাট কৰে আমাক লাগে অলমোস্ট 5,000 megawatts by 2032 এই পলিচিখনত আমি প্ৰথম কৈছো যে আমি মাটিটো বিনামূলীয়া কৈ দিম সৰকাৰে পাৱাৰ কিনিব কিন্তু টেন্ডাৰতহে কিনিব তেওঁলোকৰ পৰা ডাইৰেক্ট কিনিব বুলি কথা নাই যেটো গ্ৰিডত যদি তাতকৈ কম পাও তাতে কিনিম কিন্তু আমাৰ ডিমান্ডটো থাকিব আপ টু 5,000 তোমালোকে যদি কমত দিয়া তোমালোকৰ পৰা আমি লব পাৰিম সৰকাৰে পানী দিব আৰু ৰাস্তা ঘাট বনাই দিব আৰু কোনোবাই যদি বিচাৰে যে জেনেকে আমি নামৰূপত 40% অসম চৰকাৰে ইনভেষ্ট কৰিছো কোনোবাই যদি বিচাৰে যে বেংকে অসমত লোন নিদিব ইমান ডাঙৰ ইন্ডাষ্ট্ৰি কৰিব অসমত ভাইবিলিটি নাই তেতিয়ালে তাত 27% শেয়াৰ প্ৰয়োজন হলে আমিও লম বুলি এই পলিচিখনৰ জৰিয়তে কোৱা হৈছে আমি কোকৰাঝাৰ জিলাৰ ৰূপসী আৰু ধুবুৰীৰ সাপৰ গোৱালপাৰা জিলাত এনেকে আমি প্ৰায় 6-7 জায়গা আমি মাটি মোটামুটি ঠিক কৰিছো এটা পাৱাৰ প্ল্যান্টত 3000 বিঘা মাটি লাগে আৰু 3000 বিঘাতকৈ কমত হলে নহয় লগত আমি আৰু এটা সুবিধা দিছো যে ইয়াতে থাৰ্মেল পাৱাৰ কৰিলে আমি অসমক প্ৰয়োজনীয় পাৱাৰখিনি দিয়াৰ পিছত তেওঁলোকে যদি বাংলাদেশ ভুটান নেপালতো দিব খুজে বা পশ্চিম বংগতো দিব খুজে মেঘালয়কো দিব খুজে ত্ৰিপুৰাকো দিব খুজে দিব পাৰিব আল্টিমেটলি থাৰ্মেল পাৱাৰ প্ৰডাকচনৰ এটা হাব হিচাপে নৰ্থ ইষ্ট আৰু ইষ্টাৰ্ণ ইণ্ডিয়াটো ঝাৰখণ্ড নহয় আপ টু শিলিগুৰি ইফালে নৰ্থ ইষ্ট ইণ্ডিয়া ইফালে ভুটান বাংলাদেশ আমি এটা ইয়াক থাৰ্মেল পাৱাৰ জেনেৰেশ্যনৰ এটা হাব হিচাপে নিৰ্মাণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছো যোৱাকালি কেবিনেটে এই পলিচিখন অনুমোদন দিয়ে টাটাই জাগিৰোডত নিৰ্মাণ কৰিব হোটেল ইতিমধ্যে টাটাৰ 7,730 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনোৱা হৈছে টাটাৰ প্ৰকল্পত 16,444 গৰাকী নিবনুৱা নিযুক্তি পোৱাৰ সুবিধা হ'ব দুখন হোটেল এখন জাগিৰোডত টাটাই তাজ গেটৱে বনাব বিভান্তাতকৈ ওপৰত জাগিৰোডত যিখন গেটৱে হোটেল বনাব তাতো কেবিনেটে অনুমোদন দিছে আন এটা শৈলজা সংগম লিমিটেড বুলি তেওঁলোকে গুৱাহাটীত এখন মেৰিয়ট হোটেল বহুৱাব এই প্ৰস্তাৱটো 137 কোটি টকা কেবিনেটে অনুমোদন দিছে এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ যোৱাকালি কেবিনেটত 7,730 কোটি টকাৰ বিনিয়োগত কেবিনেটে অনুমোদন দিয়ে আৰু ইয়াৰে 1500 কোটি টকা বিদেশী বিনিয়োগ হ'ব যেটো মেথাছন হাইড্ৰোজেন ইণ্ডিয়া প্ৰাইভেট লিমিটেড এটো বিদেশী বিনিয়োগ হ'ব 7,730 কোটি টকা ইয়াত যোৱাকালি কেবিনেটে অনুমোদন দিয়ে এই গোটেইখিনি এডভান্টেজ অসমত আমাৰ লগত এমইউ কৰা এতিয়া গোটেই প্ৰস্তাৱটো যেটো সেইখনটো এখন নোশনাল এমইউ আছিল এতিয়া ইয়াক এই প্ৰস্তাৱখিনি চূড়ান্ত পৰ্যায়লৈকে আহি গল আৰু এই গোটেই কেটা উদ্যোগ অসমত স্থাপন হলে 16,446 নতুন কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব ডাইৰেক্ট ইনডাইৰেক্টলি টু বেলেগ 30 এপ্ৰিলত সোণাৰী চাপৰি বিহু কমিটিয়ে অনা অভিযোগৰ প্ৰত্যুত্তৰ কণ্ঠশিল্পী মমিতা মিত্ৰ সোণাৰী চাপৰি সন্মিলনত ৰঙালী বিহুৰ উদযাপন কমিটিয়ে ছচিয়েল মিডিয়া যোগে মমিতা মিত্ৰৰ বিৰুদ্ধে আনিছিল অভিযোগ বিহু আয়োজক কমিটিয়ে অনা প্ৰতিটো অভিযোগৰ উত্তৰ দিলে কণ্ঠশিল্পীগৰাকীয়ে অনুষ্ঠানৰ চুক্তি অনুসৰি শিল্পীৰ মাননিৰ লগতে শিল্পীগৰাকীৰ লগত অহা লোকসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনহাতে নিজৰ লগত বাউন্সাৰ ৰখা সম্পৰ্কটো মন্তব্য কৰে মমিতা মিত্ৰই বহাগ বিহুৰ প্ৰতিটো অনুষ্ঠানৰ শেষত পৰিস্থিতি বেয়া হৈ যায় বুলি মন্তব্য কৰে মমিতা মিত্ৰই ৰঙালীৰ অনুষ্ঠানসমূহৰ পৰিস্থিতি শেষলৈ বেয়া হৈ যায় বুলি কোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া
ঘণ্টাৰ এগ্ৰিমেণ্ট হৈ থাকে কিন্তু মই অকলে 2 ঘণ্টা 10-15 মিনিট প্ৰগ্ৰাম কৰিছোঁ যদি এগ্ৰিমেণ্ট 2.5 ঘণ্টাৰ হৈ থাকে আৰু মই অকলে 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰাম কৰিছোঁ এইটো এনাফ বুলি মই মনে কৰোঁ আৰু এজন আৰ্টিষ্ট কণ্টিনিউ 3 ঘণ্টা বা 2.5 ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে কৰিব পাৰিলে মই কৰিব পাৰোঁ যদি কমিটিৰ মানুহ এনেকুৱা হয় তাৰ কেনেকৈ কৰিম আৰু গোটেই ষ্টেজটো যদি অকুপাইড কৰি ৰাখে কেনেকৈ কৰিম পৰিবেশটো থাকিব লাগিব পৰিবেশটো থাকিব মেইন কথা পৰিবেশ আৰু আমাৰ যেতিয়া কো সিঙ্গাৰজনক প্ৰথম গানটো গাই সেকেন্ড গানটো ঠিক ধৰিব আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা তোমাক গান গাবলৈ মাতা নাই কিন্তু তেওঁলোকে বাচিবৰ কাৰণে যিটো কৈছে সেইটো সম্পূৰ্ণ মিছা কথা সব আমি মেনেজমেন্টৰ মানুহ আমি 6 ষ্টাৰ হোৱাৰ আগত পইচা খোজাটো মোৰ ধৰ্ম বুলি ভাবি লৈছো এতিয়া কাৰণ প্ৰতিজন মেনেজাৰৰ এটা দায়িত্ব থাকে যে ইমান টকা ক'ৰ পৰা দিব আৰু অবভিয়াছলি মোক মানে সেফটি দি থাকে মানে ষ্টেজৰ পৰা উলানৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায় কন্ট্ৰোল কৰিব নোৱাৰে কোনেও সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে শাৰীৰিকভাৱে অসুস্থ যুৱকক নিৰ্মম প্ৰহাৰ কৰি চৰ্চালৈ আহিছে গহপুৰ আৰক্ষী পিংকু বৰা নামৰ গহপুৰৰ এজন অসুস্থ যুৱকক পিতৃয়ে দিয়া এজাহাৰৰ ভিত্তিত থানালৈ মাতি নি অমানসিক প্ৰহাৰ কৰে হাইদৰ হুছেইন নামৰ আৰক্ষী বিষয়াজনে হাইদৰ হুছেইনৰ লগত আৰু 3জন আৰক্ষীয়ে প্ৰহাৰ কৰে পিংকু বৰাক থানাৰ চিচিটিভিয়ে ঢুকি নোপোৱাকৈ বাথৰুমৰ ভিতৰলৈ নি বেটেৰে গুৰলাগুৰকৈ প্ৰহাৰ কৰে পিংকু বৰা নামৰ দিন হাজিৰা কৰা যুৱকজনক প্ৰহাৰ কৰিয়ে ক্ষান্ত নাথাকিল হাইদৰ হুছেইন নামৰ আৰক্ষী বিষয়াজন পিংকু বৰাক থানাৰ চৌহদত পৰিষ্কাৰ কৰিবলৈ লগায় আৰু লগতে শৌচাগাৰ আৰু বাথৰুমো পৰিষ্কাৰ কৰিবলৈ দিয়ে গহপুৰৰ খাৰণীজানৰ পিংকু বৰা নামৰ যুৱকজন বৰ্তমান অসুস্থ হৈ আছে চিকিৎসাৰ অভাৱত ঘৰতে থাকিবলগীয়া হৈছে যুৱকজন উল্লেখ হৈছে কিছুদিন পূৰ্বে কোনো কথাত পিংকু বৰাৰ সৈতে তৰ্কাতৰ্কি হৈছিল পিতৃয়ে এই সম্পৰ্কত থানাত এখন জাননী দিছিল আৰু তাৰে তাত ধৰি আৰক্ষীয়ে মাতি নি অকথ্য নিৰ্যাতন চলায় পিংকু বৰাক মই দেউতালত তৰ্ক কৰিছিলোঁ কৰা অৱস্থাত মোক থানালৈ লৈ গুচি গ'ল নিয়াৰ পিছত অলপ সময় মোক ৰখাই ৰাতি মোক নি পেলাই আপোনাৰ লেট্ৰিন বাথৰুম সোমাই মোক মাৰপিট কৰিছে হাত দাঙি মৰাইছে মোক হাতটো এনেকৈ দাঙিব দিছে দাঙিব দিয়াৰ লগত প্ৰথমটো ইয়াত মাৰিছে দুচাত ইয়াত দুচাত তাৰপিছত হাত দাঙিব দিছে লেট্ৰিন বাথৰুম সোমাই তেতিয়া ইয়াত 4জনে মোক মাৰিছেগৈ কাজিয়া এখন লাগিছিল সি ক'ৰবাত সিলে দাঙি ধৰিছিলে যোৱাৰ কাৰণে মোক খং উঠিলে উঠি মোৰ গৰমতো চাহ জনাৰ লগে ছাৰ মই এনেকৈ যোৱাৰ লগত মোৰ কাজিয়া এখন লাগিছে আপুনি কি কৰে কওক আপোনালোকে লৈ আনে কি কৰে কওক বোলে লৈ আহোঁগৈ তেতিয়া যাওক বলক মোক ক'লে গাড়ী উঠক মই গাড়ীত উঠিলোঁ গাড়ীত উঠি মোক গুচি আহিলে ইয়াত মোক ল'ৰাটোৱে ভাত খাই আছে ভাত খাই থকা মই ল'ৰাটোক লৈ গৈছে লৈ গৈ বহুত পিটিছে হয়তো পিটিবলৈ কোৱা নাই এপিএছচি কেলেংকাৰীৰ মূল সাক্ষী মৃগেন শইকীয়াৰ মৃত্যু এপিএছচি কেলেংকাৰীৰ মূল সাক্ষী আছিল মৃগেন শইকীয়া হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় মৃগেন শইকীয়া বিপ্লৱ কুমাৰ শৰ্মা আয়োগত বিস্ফোৰক সাক্ষী দিছিল মৃগেন শইকীয়াৰ সাক্ষ্যৰ ভিত্তিতে মুখা খুলিছিল বহুজনৰ মৃগেন শইকীয়া আছিল এটিঅ পদৰ মধ্যস্থতাকাৰী বয়স কিমান মান হৈ আছিলে তেখেতৰ তেনেকে মই একজেক্টলি ক'ব নোৱাৰিম কিন্তু ধৰক 60ৰ ওপৰতে হ'ব কিবা অসুখ তেনেকুৱা একো নাই ফিট ফাইন ঠিকে আছিলে তেওঁ অকণমান ধৰক যেনেকৈ সকলো সেই বয়সত অকণমান প্ৰেছাৰ থাকে তেনেকুৱাই আছে মেণ্টেলি কিবা ডিষ্টাৰ্ব হৈ আছে নাই তেওঁ ঠিকে আছে এতিয়া শেষকৃত্য ক'ত কেনেকৈ কি কৰিব হয় ঘৰতে যেনেকৈ নেচাৰেল ছাডেন ডেথ হয় তেনেকুৱাই শেষকৃত্য ক'ত কেনেকৈ কি কৰা হ'ব এতিয়া সেইটো এতিয়া হৈছেহে বস্তুটো আমি গোটেই ঘৰৰ মানুহখিনিয়ে আলোচনা কৰি সেইটো হেৰি কৰা হ'ব ডিচাইড কৰা হ'ব এতিয়া জুবিনক লৈ অশুভনীয় মন্তব্য কৰি বিপদত পৰিছে আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায় বিহু সন্মিলনে বিশ্বজিৎ ৰায়ক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে আক্ৰাছুৰ প্ৰাক্তন সভাপতি গৰিহণা দি ভাকাৰী ভিটা ৰঙালী বিহু সন্মিলনীৰ সংবাদমেল 2007 চনৰ বিহু সন্মিলনত শিল নিক্ষেপ কৰাৰ কথা স্বীকাৰ কৰিছিল বিশ্বজিৎ ৰায়ে 18 বছৰ পুৰণি জুবিনৰ সাংস্কৃতিক সন্ধিয়াত শিলগুটি নিক্ষেপ কৰা দুৰ্বৃত্তৰ সন্ধান উলিওৱা কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে বিশ্বজিৎ ৰায় অভয়পুৰীত গান গাবলৈ সেই জুবিন গাৰ্গক নমাই দিয়া মানুহটো বিশ্বজিৎ ৰায় বঙাইগাঁৱৰ ভাকাৰী ভিটাত গান গাবলৈ শিল দিলা মানুহটো বিশ্বজিৎ ৰায় নামনিখনত গান গাব নোৱাৰিবলৈ কোৱা মানুহটো বিশ্বজিৎ ৰায় সেই বনাটো সংগীতৰ নামত ব্যৱসায় কৰি আছে কিন্তু আমি কমলৰ নিচিনা মানুহবিলাক আমি চিনি নাপাওঁ ইমান ধুনীয়া অনুষ্ঠান কৰিছে কমল বাসুগা অনুষ্ঠান মই কৈছো আপোনালোকে মাতে নামতে বেলেগ কথা অহাবাৰ আমি পুনৰ বিহু আৰু বিশ্বনাথ পাতিম কমল ইয়াত আমাৰ মুখ্য ছিংগাৰ হ'ব মই ক'লো যোৱা 2007 চনত ভাকাৰী ভিটা ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক সন্ধিয়াত
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। জুবিন গাৰ্গক সেই জুবিন গাৰ্গে গান গাই থকা অৱস্থাত আমাৰ জুবিন গাৰ্গৰ গাড়ীত কোনোবাই শিল দলিয়াইছিল। তেওঁৰ গাড়ীৰ বাওঁফালৰ গ্লাছখন ভাঙি দিছিলে। এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। যোৱাকালি ছ'চিয়েল মিডিয়া যোগে আমি গম পালোঁ যে আক্ৰাচুৰ সেই সময়ৰ আক্ৰাচুৰ সভাপতি বিশ্বজিৎ ৰায় আমাৰ এই বিহুতলীত যিটো অঘটন ঘটাইছিল তেখেতে নিজে নিজ মুখে স্বীকাৰ কৰিছে। তেওঁ এখন বিহু মঞ্চত তেওঁ নিজে কৈছে। গতিকে এই কথাখিনি জানিব পাৰি আমি বিহু সমিতিৰ বিষয়ববীয়াসকল বা গাঁৱৰ আমাৰ ভাকৰীবাসীৰ মাজত এটা বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খুব মানে যে আমাৰ গাঁৱত ইমান এটা সংগঠনৰ নেতা হৈ যদি এই ধৰণৰ অঘটন কৰে, ইমান নিকৃষ্ট কাম কৰে, গতিকে আমি তাৰ এই ঘটনাটো হোৱাৰ পিছত আমি যে লজ্জিত হৈছোঁ, এতিয়াহে আমি তাৰ কাৰণে তেওঁক ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। পৰৱৰ্তী দিনত যাতে এনেধৰণৰ কোনো মঞ্চত কোনো শিল্পীক বা কাকো বদনাম কৰাৰ কাৰণে এনে কাম নকৰে, তাৰ বাবে তেখেতক আমি অনুৰোধ জনাম। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।